জল জীবন মিছন আঁচনিৰ ৪৭ কোটি ১৩ লাখ টকাৰ অনিয়মৰ অভিযোগ ধুবুৰী জিলা কংগ্ৰেছৰ সভানেত্ৰী আসমা বেগমৰ। ৪৭ কোটি ১৩ লাখ টকা ডিভিজনত চেংচন হৈছে। এইটো কেন্দ্ৰীয় চৰকাৰৰ চেংচন হয়। জল জীৱন আঁচনিৰ বাবে এইটো টকা চেংচন হৈছে, অকল ডিভিজনতে পৰি আছে। আজিলৈকে এই টকাৰ কোনো হদিছ নাই। এই টকাখিনি আহিলে নাহিলে টকা আকাৰত নেদেখিব, অকলে কাগজে কলমে। We want justice! 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 We want justice! 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 We want justice! 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 অসম চৰকাৰ হয় 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 অসম চৰকাৰ হয় 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 বিজেপি গো বেক। হৰ ঘৰ জল দিয়াৰ নামত বিজেপি চৰকাৰৰ বিফলতাৰ বিৰুদ্ধে বিলাসীপাৰাত প্ৰতিবাদ। নল আছে জল নাই, বিজেপি চৰকাৰ হাই হাই, বিজেপি চৰকাৰৰ কাম নাই, ফাঁকিবাজি বন্ধ কৰক আদি শ্লোগানেৰে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। আজি ধুবুৰী জিলাৰ নাইৰালগা ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত বিলাসীপাৰা ৰাজীৱ ভৱনৰ সন্মুখত জল জীৱন মিছন পানী যোগান আঁচনিৰ অধীনত ঘৰে ঘৰে পানী দিয়াৰ নামত বিফলতাৰ অভিযোগ তুলি প্ৰতিবাদ সাব্যস্ত কৰে। উক্ত কাৰ্যসূচীত ধুবুৰী জিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী আসমা বেগম, নাইৰালগা ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি ছফিকুল ইছলাম, বীৰসিং জৰুৱা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী শ্বৰীফ আহমেদ, কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী কৰ্ণেল শ্বহীদুল ইছলামকে ধৰি দলৰ বিভিন্ন পৰ্যায়ৰ নেতৃবৰ্গ উপস্থিত থাকে। বিলাসীপাৰাৰ পৰা আসিৰুদ্দিন সিঙৰ ৰিপৰ্ট, এনি আছাম 24x7। এই মুহূৰ্তত আমি বিলাসীপাৰা নাইৰালগা ব্লক কংগ্ৰেছৰ উদ্যোগত আমি বিলাসীপাৰা ৰাজীৱ ভৱনত এই কাৰ্যসূচী হাতত লৈছো। আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে গোটেই অসম জুৰি আমি এই কাৰ্যসূচী হাতত লৈছো। জল জীৱন আঁচনিৰ যি দুৰ্নীতি কেলেংকাৰী হৈছে, সেই আঁচনিৰ দুৰ্নীতিৰ বিৰুদ্ধে আমি থিয় দিছো। কথা হ'ল যে ৪৭ কোটি ১৩ লাখ টকা ডিভিজনত চেংচন হৈছে। এইটো কেন্দ্ৰীয় চৰকাৰৰ চেংচন হয়। জল জীৱন আঁচনিৰ বাবে এইটো টকা চেংচন হৈছে, অকল ডিভিজনতে পৰি আছে। আজিলৈকে এই টকাৰ কোনো হদিছ নাই। এই টকাখিনি আহিলে নাহিলে টকা আকাৰত নেদেখিব, অকলে কাগজে কলমে। আৰু আমাৰ যিটো ডিভিজনত যিটো বিল পাছ হৈছে, নতুনকৈ বিলটো পাছ হৈছে আপোনাৰ ৭ কোটি ১৭ লাখ টকা। এইটোও কাগজে কলমে। আমি এই টকাৰো কোনো চকুৰে দেখা নাই টকা, কাৰণ এইটো বাকী আৰু ফাঁকিৰ চৰকাৰ। আপোনালোকে জানে সিহঁতে সদায় বাকী আৰু ফাঁকি দিয়ে চলিছে। এই টকাখিনি অকল ডিভিজনত বিল আকাৰত পৰি আছে, কাগজে কলমে। সিহঁতে কাগজে কলমে মুখত আৰু টিভিত সদায় কৈ থাকে সবকে সাথ সবকে বিকাশ সবকে প্ৰয়াস, এইবোৰ একো নাই। এই যে এই জল জীৱন আঁচনিৰ জৰিয়তে যিসকল থলুৱা কন্ট্ৰেক্টৰ, আমাৰ থলুৱা ৱাৰ্কাৰ যিহেতু কাম কৰিছে, সেই মানুহকেইটাক একেবাৰে নিবনুৱা সমস্যাত জৰ্জৰিত কৰাৰ এটা প্ৰস্তুতি এইটো আমি গম পাই গৈছো। অকল এই চৰকাৰে বাহিৰৰ পৰা কোনো কোম্পানী বা কোনো ঠিকাদাৰসকলক এই কন্ট্ৰেক্টবিলাক দি পেলাই কামখিনি কৰাইছে, অকলে ইহঁতে ধনখিনি আত্মসাৎ কৰাৰ উদ্দেশ্যে। গতিকে আমাৰ যিসকলে থলুৱা কন্ট্ৰেক্টৰ আৰু থলুৱা কৰ্মচাৰীসকলে যি কাম কৰিছে, ইহঁতসকলে অকলে ধাৰ কৰিছে আৰু কাম কৰিছে, কোনো বিল পোৱা নাই। আমি ইহঁতৰ এই বিলবিলাক কেনেকে অনতিপলমে আমি বিলখিনি মুকলি কৰি দিব লাগে, সেইটো উদ্দেশ্যও আমি বহিছো। আৰু জল জীৱন আঁচনিত যিসকল ৱাৰ্কাৰ্ছ কৰ্মচাৰীয়ে আপোনালোকৰ কাম কৰি আছে, জলমিত্ৰকে ধৰি সকলো কৰ্মচাৰীক নতুনকৈ এংগেজমেণ্টো দিব লাগে আৰু নতুনকৈ ইহঁতৰ বিলখিনি মুকলি কৰি দিব লাগে। এই উদ্দেশ্যে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই আমাক নিৰ্দেশ দিছে। আমি সমগ্ৰ অসম জুৰি এই কাৰ্যসূচী হাতত লৈছো আৰু সেই কাৰ্যসূচীৰে এটি অংশ আজি আমি ইয়াত আমি প্ৰদৰ্শন কৰিলো। আপোনালোকৰ জৰিয়তে মই অসম চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰক ক'ব বিচাৰিছো, এই যে নল আছে জল নাই, কথাটো সঁচা, নল আছে জল নাই। এই চৰকাৰে যদি আমাক এই বিলখিনি মুকলি কৰি দিয়ে, আমাৰ নলত আমি জলখিনিও দিব পাৰিম, সক্ষম হ'ম বুলি আশা কৰি মই আপোনালোকৰ জৰিয়তে তেখেতক বিনম্ৰ অনুৰোধ কৰিছো, অসম চৰকাৰে অনতিপলমে আমাক এইখিনি কাম কৰি দিব লাগে।